হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ জলফাইৰ মিঠা আচাৰ। আহকচোন কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ। এই আচাৰবিধ মোৰ বহুতেই বেছি প্ৰিয়। ভাতৰ লগত হওক, লুচিৰ লগত হওক, যেনেকৈ নহওক খাই বহুতেই বেছি ভাল পাওঁ। আৰু সেইকাৰণে মই এবাৰ বছৰত বা দুবাৰ মই জলফাইৰ মিঠা আচাৰ বনাওঁ। এতিয়া চাওক, প্ৰথমতে মই কেৰাহী এখন লৈছোঁ আৰু ইয়াতে মই ভাজি লৈছোঁ গোটা সৰিয়হ, গোটা জিৰা, গোটা ধনিয়া, কালজিৰা অকণমান আৰু অকণমান মিঠি। এইখিনি গোটেইখিনি মই একেলগে কিছু সময় কেৰাহীখনত ভাজি ল'ম। এয়া দেখিছে নহয়, বহুত বেছি ভাজিব নালাগে, 1 মিনিটমান ধুনীয়াকৈ ভাজিব আৰু এনেকৈ লৰাই থাকিব, নহ'লে জ্বলি যাব। এয়া চাওক, এইখিনি পিছত মই সৰিয়হখিনি দি দিছোঁ, কাৰণ সৰিয়হখিনি সোনকালে ক'লা পৰি যায়, সেইকাৰণে সৰিয়হখিনি অকণমান দেৰিকৈ ভাজি দিছোঁ। এয়া চাওক, এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। আৰু এয়া চাওক, মই জলফাইখিনি আগতে বইল কৰি এনেকৈ কাটি ৰ'দত শুকাবলৈ দিছিলোঁ। এক ৰ'দত শুকোৱাৰ পিছতে জলফাইখিনি এনেকুৱা হৈ গৈছে। বেছিকৈ শুকাবও নালাগে, নহ'লে আচাৰটো টান হৈ যায়। এতিয়া চাওক, মই কেৰাহীখনত সৰিয়হ তেল দি লৈছোঁ অকণমান। এয়া দেখিছে নহয়, আৰু একেবাৰে এইখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তেলখিনি যাতে বহুত ভালকৈ গৰম হয়। এয়া চাওক, এয়া এতিয়া তেলখিনি মোৰ ধুনীয়াকৈ গৰম হৈ গ'ল। আৰু ইয়াতে মই দি দিছোঁ এতিয়া কেইটামান শুকান জলকীয়া। দেখিছেনে? আপোনালোকে ইয়াতে কেঁচা জলকীয়াও দিব পাৰে, মই কিন্তু শুকান জলকীয়া দিছোঁ। এতিয়া জলকীয়াটো অকণমান ফ্ৰাই হোৱাৰ পিছত ইয়াতে মই জলফাইখিনি ধুনীয়াকৈ দি দিছোঁ। এয়া চাওক, জলফাইখিনি ধুনীয়াকৈ দি দিছোঁ। আৰু এইখিনিত মই কি দিম এতিয়া, আহকচোন চাওক। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় হয় জলফাইৰ মিঠা আচাৰ, মোক জনাবচোন। এয়া চাওক, ইয়াতে মই এতিয়া দি দিছোঁ নিমখ সোৱাদৰ জোখতে দি দিছোঁ। আৰু ইয়াতে মই দি দিম অকণমান হালধি গুড়ি। এয়া চাওক, নিমখ আৰু হালধি গুড়ি মই ইয়াতে ধুনীয়াকৈ দি লৈছোঁ। এতিয়া এইখিনি মই অকণমান লৰাই লৈছোঁ আৰু ইয়াত দি দিছোঁ 2 চামুচ জলকীয়াৰ গুড়ি, ৰেড চিলি পাউডাৰ। কালাৰটো কি ধুনীয়া হয় দেখিছেনে? আৰু এতিয়া শেষত মই দি দিছোঁ কি, পিহি লোৱা মছলাখিনি। এয়া চাওক, মই মিক্সিত যে মাৰি লৈছিলোঁ, মছলাখিনি একেবাৰে মিহি হ'বলৈ দিব নালাগে, অকণমান মাৰি ল'লেই হ'ল, আধা ভঙা হ'লেই হ'ল মছলাখিনি। এতিয়া এইখিনি খুব সুন্দৰকৈ মই কিছু সময় লৰাই লৈছোঁ, যাতে নিমখ, হালধি আৰু মছলাখিনি ধুনীয়াকৈ জলফাইখিনিত লগ হৈ যায়। এতিয়া চাওক, ইয়াতে মই মিহিকৈ কাটি এয়া দেখিছে নহয়, মিহিকৈ কাটি লোৱা গুড় দি দিছোঁ। গুড়খিনি আপোনালোকে আন্দাজমতে দিব, যদি বেছি মিঠা খায় অকণমান গুড় বেছিকৈ দিব, আৰু যদি মিঠা কম খাব বিচাৰে তেনেহ'লে কম মিঠা দিলে হ'ল। আৰু যদি আপোনালোকে গুড় নাখায় তেনেহ'লে ইয়াত আপোনালোকে চেনি দিও বনাব পাৰে, কিন্তু গুড়ত বনোৱাটো চবতকৈ বেছি টেষ্টি হয়, আৰু সেইকাৰণে মই গুড়েৰে বনাওঁ। এতিয়া চাওক, গুড়খিনি ধুনীয়াকৈ গলি গ'ল দেখিছেনে? আৰু এইখিনি যেতিয়া ধুনীয়াকৈ গুড়খিনি গলি যাব, তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ আচাৰটো ৰেডি হৈ গ'ল। এয়া চাওক, ধুনীয়াকৈ কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে, খাবলৈও সিমানেই টেষ্টি হৈছে। ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব। আৰু যদি মোৰ ভিডিঅ' আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ আকৌ এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। আজিলৈ তেনেহ'লে এৰিছোঁ। কোনে কোনে ভাল পায় জনাব কিন্তু দেই, মেছেজ কৰি। বাই বাই।